ডক্টৰ ভূপেন হাজৰিকা বা জুবিন গাৰ্গৰ যিবিলাক গান, সেই গানবিলাক আচলতে কেৱল মনোৰঞ্জনৰ বাবে সৃষ্টি কৰা গান নহয়। এই গানবিলাকত লুকাই আছে অসমীয়া জাতীয় জীৱনৰ সুখ দুখ, হাঁহি কান্দোন, খং ৰাগ অভিমানৰ সুন্দৰ প্ৰতিচ্ছবি। যেতিয়া আমি ভূপেন হাজৰিকাৰ বিস্তীৰ্ণ পাৰৰে শুনো, মানুহে মানুহৰ বাবে শুনো, যেতিয়া জুবিন গাৰ্গৰ মুক্তি শুনো, যন্ত্ৰ শুনো, তেতিয়া উপলব্ধি কৰিব পাৰোঁ সেই সময়খিনিত অসমীয়া সমাজখনে কেনেকুৱা পৰিৱেশৰ সন্মুখীন হৈছিল, সেই সময়খিনিত অসমীয়া সমাজখনে কেনেকুৱা বাধাৰ সন্মুখীন হৈছিল, সেই সময়খিনিত অসমীয়া সমাজখনে কেনেকৈ চিন্তা চেতনা কৰিছিল। সমাজখনৰ চিন্তা চেতনা, সমাজখনৰ পৰিৱেশ পৰিস্থিতি, সমাজখনৰ সকলোখিনি দিশ সংগীতৰ মাধ্যমেৰে আবদ্ধ কৰি সময়ৰ পৰা সময়লৈ, প্ৰজন্মৰ পৰা প্ৰজন্মলৈ কঢ়িয়াই ফুৰা কিন্তু সহজ কথা নহয়। মানুহক জাগ্ৰত কৰা, মানুহক একত্ৰিত কৰাত তেওঁলোকৰ গানবিলাকৰ কিন্তু ভূমিকা যথেষ্ট আছে। সেইবাবে এই শিল্পীসকলক উচিত সন্মান প্ৰদৰ্শন কৰাটো অতিকৈ প্ৰয়োজনীয়। অনুৰাগীয়ে, তেওঁলোকৰ যিবিলাক শ্ৰোতা থাকে, তেওঁলোকেতো সন্মান জনায়, কিন্তু চৰকাৰীভাৱেও সন্মান জনোৱাটো যথেষ্ট প্ৰয়োজনীয়। মই জুবিন গাৰ্গ আৰু ভূপেন হাজৰিকাদেৱৰ কথা কৈছোঁ যদিও ইয়াতে বিষ্ণু ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, পাৰ্বতী প্ৰসাদ বৰুৱা সকলোবিলাক সোমাই আছে, সকলোবিলাক সমাহিত হৈ আছে। কিন্তু আগৰ চৰকাৰখন এই ক্ষেত্ৰত তেওঁলোকক সন্মান জনোৱাৰ ক্ষেত্ৰত উচিত পদক্ষেপ হাতত লৈছিল নে? ডক্টৰ ভূপেন হাজৰিকাদেৱক সেইদিনাখন কিছুদিন আগতে বিজেপি চৰকাৰখনে ভাৰত ৰত্নৰ দৰে সন্মানেৰে সন্মানিত কৰিলে। বৰ্তমান অসম চৰকাৰে ভূপেনদাৰ যি 100 বছৰীয়া জন্ম জয়ন্তী, সেইটো উদযাপন কৰিব ওলাইছে বৃহৎভাৱে। ডিব্ৰুগড়ৰ যিটো বিমানবন্দৰ, সেইটো ভূপেন হাজৰিকাৰ নামত নামাকৰণ কৰিব ওলাইছে। অসম চৰকাৰে অসমত, দিল্লীত বা দেশৰ বিভিন্ন প্ৰান্তত বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো ভূপেনদাৰ 100 বছৰীয়া জন্ম জয়ন্তীটো উদযাপনৰ বাবে বিভিন্ন কাৰ্যসূচী হাতত লোৱাৰ কথা চিন্তা চৰ্চা কৰিছে। কিন্তু এই সন্মানবিলাক ভূপেনদাই জীয়াই থাকোঁতে কেতিয়াও নাপালে, বা সেই চৰকাৰখনে ভূপেনদা বুলি নহয় কোনো শিল্পীকে এনেকৈ সন্মান দিবলৈ নিশিকিলে বা নাজানিলে। কিন্তু এই সন্মানৰ প্ৰয়োজনীয়তা বহুত আছিল। এই শিল্পীখিনিয়ে আমাৰ সমাজখনক একত্ৰিত কৰি ৰাখিছে, এই শিল্পীখিনিয়ে আমাৰ সমাজখনক জাগ্ৰত কৰি ৰাখিছে, এই শিল্পীখিনিয়ে আমাৰ সমাজখনৰ কথাবিলাক, চিন্তা চেতনাবিলাক প্ৰবাহিত কৰি ৰাখিছে। মই ধন্যবাদ জনাম অসম চৰকাৰখনক, কাৰণ ভূপেনদাৰ দৰে এগৰাকী শিল্পীক ইমানখিনি সন্মান জনোৱাৰ বাবে, তেওঁক জীয়াই ৰাখিবলৈ, তেওঁৰ কৰ্মৰাজিক জীয়াই ৰাখিবলৈ ইমানখিনি পদক্ষেপ হাতত লোৱাৰ বাবে। ভূপেনদাক যিখিনি সন্মান এই চৰকাৰখনে প্ৰদান কৰিছে, সেয়া হয়তো কোনো চৰকাৰে বা কোনোৱেও আগতেও ইমানখিনি চিন্তাও কৰা নাছিল। সেইবাবে ধন্যবাদ জনালোঁ। এইসকল আমাৰ চিৰনমস্য ব্যক্তি, এইসকলক আমি জীয়াই ৰাখিব লাগিব। ধন্যবাদ।